সৰভোগৰ এটা ব্যস্ততাপূৰ্ণ পথৰ বিধ্বস্ত ৰূপ আহিছে নিৰ্বাচন গৈছে নিৰ্বাচন এটাৰ পাছত আন এটা নিৰ্বাচন এটাকৈ পাৰ হৈছে কেইবাটাও বছৰ তাৰ পাছত গুৰুত্ব নাই ৰাইজৰ সমস্যাৰ সম্পৰ্কত বছৰ ধৰি এটা পথৰ বাবে সৰ্বসাধাৰণ ৰাইজে জমৰ যন্ত্ৰণা ভুগিবলগীয়া হৈছে আপুনি ঠিকই শুনিছে বৰপেটা জিলাৰ সৰভোগৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ ঐতিহাসিক গোসাই কমল আলি সংলগ্ন তথা চকচকা বজাৰৰ পৰা কলগাছিয়ালৈ যোৱা পথটোৰ চকচকা বজাৰৰ পৰা প্ৰায় ৩ কিলোমিটাৰ পথ অৰ্থাৎ ৰূপসী চকলৈকে বিধ্বস্ত ৰূপ লৈছে ঠায়ে বৃহৎ গাঁতৰ সৃষ্টি হৈছে এজাক কিনকিনীয়া বৰষুণতে কৃত্ৰিম বানপানীৰ সৃষ্টি হয় বিগত প্ৰায় ৩-৪ বছৰ এই সমস্যাৰ সন্মুখীন হৈ আহিছে স্থানীয় ৰাইজে এই পথটোৰে বৰপেটা অসামৰিক চিকিৎসালয় ফকৰুদ্দিন আলী আহমেদ মেডিকেল কলেজ হস্পিটেল ভাৰতৰ গদ্য সাহিত্যৰ জনক ভট্টদেৱৰ জন্মস্থানলৈ যাব পাৰি চকচকা বজাৰৰ পৰা ৰূপসী চকলৈ যোৱাৰ পথছোৱাত ভিতৰত কেইবাখনো শিক্ষানুষ্ঠান আছে এই বিধ্বস্ত পথছোৱাৰ ফলত ছাত্ৰ-ছাত্ৰীসকলে যথেষ্ট সমস্যাৰ সন্মুখীন হয় ইতিমধ্যে পথটোৰ ফলত কেইবাটাও দুৰ্ঘটনা সংঘটিত হৈছে স্থানীয় কেইবাটাও দল সংগঠনে প্ৰশাসন স্থানীয় বিধায়কক পথটোৰ বিষয়ে কৈছে যদিও এতিয়ালৈকে কোনো ধৰণৰ সুফল নাই পোৱা অতিষ্ঠ হৈ কেইবাবাৰো প্ৰতিবাদো কৰিছে এই পথটোৰে দিনটোতে এম্বুলেন্সকে ধৰি হাজাৰ বাহন চলাচল কৰে বাহনৰ চালক তথা গৰাকীয়ে এই পথটোৱে গাড়ী চলাওঁতে যথেষ্ট সমস্যাৰ সন্মুখীন হ'ব লাগে স্থানীয় ৰাইজে বিভিন্ন সময়ত পথটোৰ নিৰ্মাণ বা মেৰামতি কৰা হ'ব বুলি কোৱাৰ পাছতো কিন্তু প্ৰকৃততে হৈ উঠা নাই বুলিও কয় স্থানীয় ৰাইজে সৰভোগৰ পৰা সহিজল আলীৰ ৰিপৰ্ট অৰুণোদয় আসাম এইটো আপোনাৰ বছৰ ধৰি জনাজীৰ্ণ হৈ আছে আজি মোটামুটি ৪-৫ বছৰে হ'ল এইটো ৰাস্তাত মানুহে নাহে আপোনাৰ গাড়ী মটৰে নচলে এইটো ৰাস্তাত আৰু আপুনি চাওক এই একদম একাঠুৰলৈকে দ গাঁত হৈছে আপোনাৰ কিমানবাৰ আন্দোলন কৰা হ'ল কিবা হ'ল প্ৰতিশ্ৰুতি দিলাক এই ডিচিঅক মাতি আনিছিলোঁ আমি পথ অৱৰোধ কৰিছোঁ তেও আমাক এই ৰাস্তাটো ভাল কৰি নিদিলাক আপোনাক স্থানীয় যি বিধায়ক আছে স্থানীয় বিধায়ক আপোনালোকে যোগাযোগ কৰিছিলোঁ আমি কৈছিল যে আমি ভাল কৰি দিম একো কোৱা নাই আপোনাৰ শুনিব পাইছোঁ মাজতে এই পথটো মেৰামতিৰ নামত চেংচন হোৱা বুলি কথাটো সত্য নেকি কিন্তু আমি গম পোৱা নাই আহোঁ কাৰণে আমি শুনিছোঁ খালি জুখিহে আছে আপোনাৰ খালি ফিটা মাৰি জুখি আছে কিন্তু আমি গম পোৱা নাই যে চেংচন হৈছে নে নাই এইটো কথা আমি গম পোৱা নাই আচলতে আপোনালোকে যে আজি আমাৰ খবৰ ল'ব আহিছে তাৰ কাৰণে আপোনালোকক ধন্যবাদ জনাইছোঁ এই যে ৰাস্তাটো আপোনালোকে দেখিছে বা প্ৰত্যক্ষ কৰিছে এই ৰাস্তাটোৱে আমি স্থানীয় লোক আৰু যিখিনি বাহিৰা লোক সকলোৰে কিন্তু সমান কষ্ট হৈ আছে চাওক এই ৰাস্তাটো এটা আমাৰ ঐতিহ্য বহন কৰি আছে গোসাই কমল আলিৰ পৰা এইটো এটা সংযোগী পথ আৰু এই পথেৰে গ'লে আমি বৰপেটা মেডিকেল কলেজ যাব পাৰোঁ এই পথেৰে আমি বৰপেটা চিভিল হস্পিটেল যাব পাৰোঁ এই পথতে আমাৰ গদ্যকাৰ আমাৰ ভট্টদেৱৰ আমাৰ ঘৰ গোসাই কমল আলিৰ সংযোগী পথেৰে গ'লে আমি ভট্টদেৱৰ ঘৰ আমি পাওঁ এই ৰাস্তাটোৰ কাৰণে আমি বহুতবাৰ আমি প্ৰতিবাদ কৰিলোঁ আপোনালোকে প্ৰতিবাদ কৰাৰ পিছত স্মাৰকপত্ৰ দিয়াৰ পিছতো এই পথটো বছৰ ধৰি একে অৱস্থাত আছে আপোনালোকে অৱহেলা কৰি থকা বুলি ভাবে আচলতে আমি সেইটো কথাই আমি ক'ব আমিও গম নাপাওঁ আমি ধৰক আমাৰ ৰাইজৰ ফালৰ পৰা আমি যিখিনি কৰিব লাগে আমি কৰি থাকোঁ আমিতো তাত কৰিব নোৱাৰোঁ চৰকাৰেও এইটো ৰাস্তাত কিয় মাহি আহি চকুৰ দৃষ্টি দিছে আমি গম পোৱা নাই আমি সন্মানীয় আমাৰ বিধায়ক মহোদয়ৰ ওচৰত আমি বহুকেইবাৰ গৈছোঁ আমি ৰাইজ গৈছোঁ আমি ধৰক এপ্লিকেশ্যন দিছোঁ তেখেতো কয় যে মই কৰি দিম হয় মাজতে অৱশ্যে কেইদিনমান আগতে আমি দেখিলোঁ কেইখনমান গাড়ী দি আপোনাৰ মাটি অলপ পেলাইছিল চেন গেবেল পেলাইখিনি আমি ভাবিলোঁ যে ৰাস্তাটো হ'ব নেকি কিন্তু তাৰপিছত আৰু নহ'ল এইটো আজি 6 মাহ আগৰ কাহিনী এতিয়া চাওক আপোনালোকে দেখিলে গমেই পাব গাড়ী এখন যাব নোৱাৰে এই কণ্ডিশ্যন মানে এজাক বৰষুণতে একাঠু পানী হয় স্কুল আছে আমাৰ 2-3খন স্কুল আছে সৰু ল'ৰা ছোৱালী এইটো পথেৰে স্কুলত যায় নাই গণতান্ত্ৰিক পদ্ধতিত আমি ভোট বৰ্জন কৰা কথাটো আমি নাভাবোঁ কাৰণ যিহেতু ধৰক এইটো আমাৰ সন্মুখত নিৰ্বাচন আছে নিৰ্বাচনৰ কাৰণে আমি ভোট বৰ্জন কৰাৰ সিদ্ধান্ত আমাৰ নাই কিন্তু কথাটো হৈছে আমি আৰু এবাৰ আপোনালোকৰ মাধ্যমেৰে আমি অনুৰোধ জনাওঁ তেওঁলোকৰ ওচৰত অনুৰোধ জনাওঁ যাতে ৰাস্তাটোৰ বিষয়ে তেওঁলোকে অলপ চিন্তা কৰে কাৰণ